হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক এটা নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। গতিকে এই নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লোৱা হওক। আজি এই ভিডিঅ'টোত আপোনালোকক ইণ্ডিয়ান নেভি অগ্নিবীৰ SSR MR ৰিক্ৰুইটমেণ্টৰ বিষয়ে জনাম। ইয়াত মিনিমাম ক্লাছ 10 উত্তীৰ্ণ হ'লেই হ'ব, সমান শ্ৰেণী উত্তীৰ্ণ হ'লেও হ'ব। ইয়াৰ যিটো অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিল 29 মাৰ্চৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 10 এপ্ৰিল 2025। ইয়াত এপ্লিকেশ্যনটো ফিজটো হৈছে জেনেৰেল OBC আৰু EWS কেণ্ডিডেটে 550 টকা দিব লাগিব, SC ST কেণ্ডিডেটে 550 টকা আৰু GST চাৰ্জেছ হ'ব 80%। নটিফিকেশ্যনটো ৰিলিজ হৈছিল 20 তাৰিখে দিছিল এইটো নটিফিকেশ্যনটো, আৰু অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈছিল 29 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট হৈছে 10 এপ্ৰিললৈ আছে। আৰু কাৰেকশ্যন উইণ্ড' অ'পেন থাকিব 14-16 এপ্ৰিললৈ, আৰু এডমিট কাৰ্ডটো সেইটো পিছত দিয়া হ'ব, কেতিয়া দিয়ে। এক্সাম ডেট মে' হ'ব, মে' 2025 হ'ব আপোনালোকৰ। আৰু ইয়াৰ এজ লিমিটটো হৈছে মিনিমাম 17.5 বছৰৰ পৰা 23 বছৰলৈ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। ইয়াত কোৱালিফিকেশ্যনটো হৈছে ইলিজিবিলিটি ক্ৰিটেৰিয়া ভেকেঞ্চিৰ কাৰণে অগ্নিবীৰ MR, পোষ্ট নাম হৈছে অগ্নিবীৰ MR। ইয়াত আপোনাৰ 10মান শ্ৰেণী উত্তীৰ্ণ হ'লেই হ'ব। পাছ ক্লাছ 10 হাইস্কুল এক্সাম পাছ ইন এনি ৰিকগনাইজ বৰ্ড ইন ইণ্ডিয়া। অগ্নিবীৰ MR কাৰণে আপোনালোকে 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেও হ'ব, ক্লাছ 10 পাছ কৰিলেও হ'ব। অগ্নিবীৰ SSR কাৰণে পোষ্টটোৰ কাৰণে ছেকেণ্ড এটা পোষ্ট আছে অগ্নিবীৰ SSR। ইয়াৰ পাছ ক্লাছ 12 ইণ্টাৰমিডিয়েট এক্সাম উইথ মেথমেটিক্স ফিজিক্স উইথ ওৱান অফ দি ফলোয়িং ছাবজেক্ট কেমিষ্ট্ৰি বায়'লজি কম্পিউটাৰ ছায়েন্স। আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, লগতে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী মেথমেটিক্স থাকিব লাগিব, ফিজিক্স, লগতে এটা ওৱান অফ দ্য ফলোয়িং ছাবজেক্ট আৰু এটা ছাবজেক্ট লাগিব কেমিষ্ট্ৰি বায়'লজি বা কম্পিউটাৰ ছায়েন্স অন্য এটা বিষয় হিচাপে লাগিব অগ্নিবীৰ SSR কাৰণে। গতিকে অগ্নিবীৰ SSR কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব উইথ মেথমেটিক্স ফিজিক্স, লগতে অন্য এটা ছাবজেক্ট থাকিব লাগিব ইয়াৰ ভিতৰত কেমিষ্ট্ৰি বায়'লজি বা কম্পিউটাৰ ছায়েন্সৰ ভিতৰত যিকোনো এটা ছাবজেক্ট আপোনাৰ আদাৰ এটা ছাবজেক্ট থাকিব লাগিব। আৰু অগ্নিবীৰ MRৰ কাৰণে 10মান শ্ৰেণী উত্তীৰ্ণ হ'লেই হ'ব। আৰু ফিজিকেল হাইট আপোনাৰ 157 চেণ্টিমিটাৰ, 157 চেণ্টিমিটাৰ, আৰু ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ। হাইটটো কিমান লাগিব 157 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ। আৰু মান্থলি পেকেজ আপোনালোকৰ চেলাৰীটো কেনেকুৱা হ'ব, যিটো পেকেজ দিয়া হ'ব তেওঁলোকক। ইয়াৰ প্ৰথম বৰ্ষত কিমান দিব মান্থলি পেকেজটো হ'ব 30,000ৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ, আৰু ছেকেণ্ড ইয়াৰত আপোনালোকৰ 33,000, থাৰ্ড ইয়াৰত 36,500 আৰু ফ'ৰ্থ ইয়াৰ চতুৰ্থ বছৰত 40,000 আপোনালোকৰ হ'ব। গোটেই পেকেজটো টোটেল আপোনালোকে কিমান পাব 5.02 লাখ টকাৰ পেকেজটো আপোনালোকে পাই যাব। পে স্কেল এজ পাৰ ৰুল, যেতিয়া আপোনালোকৰ এই ইয়াৰ পিছত আপোনালোকৰ এজ পাৰ গভৰ্ণমেণ্ট ৰুল আপোনালোকে পাই যাব। মোড অফ চিলেকশ্যন প্ৰচেছেছ অগ্নিবীৰ MR উইল 2 stages ইন ষ্টেজ 1 শ্বৰ্ট লিষ্টিং। প্ৰথমে শ্বৰ্ট লিষ্টিং হ'ব ইণ্ডিয়ান নেভি এণ্ট্ৰেন্স টেষ্ট INAT। ষ্টেজ 2 হ'ব PFT ৰিটেন এক্সামিনেশ্যন এণ্ড ৰিক্ৰুইটমেণ্ট মেডিকেল এক্সামিনেশ্যনটো হ'ব, লিখিত পৰীক্ষা হ'ব আৰু মেডিকেল এক্সামিনেশ্যনটো হ'ব। ছেকেণ্ড প্ৰচেছ অগ্নিবীৰ SSR will be 2 stage short listing Indian Navy entrance test and stage 2 PFT written examination and recruitment medical examination। গতিকে এইটো হৈছে তেওঁলোকৰ চিলেকশ্যন মুড। গতিকে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট joinindiannavy.gov.in লৈ গৈ আপোনালোকে ইয়াত অতি সোনকালে এপ্লাই কৰক। ইয়াৰ মিনিমাম কোৱালিফিকেশ্যন হৈছে অগ্নিবীৰ SSR কাৰণে 10মান শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, আৰু ইয়াৰ অনলাইনটো ষ্টাৰ্ট হৈছিল 29 মাৰ্চ 2025 পৰা আৰু লাষ্ট ডেট হৈছে 10 এপ্ৰিল 2025। তেন্তে আজিলৈ ইমানে, ধন্যবাদ।